নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাওকচোন, ৰেচিপিটো মই প্লেটত ধুনীয়াকৈ সজাই থৈছোঁ। ৰেচিপিটো হৈছে নিমকি বুলিয়ে কৈছোঁ। নিমকি যেনেদৰে আমি সাধাৰণতে বনাওঁ তাতোতকৈ অকণমান মই বেলেগ ধৰণে বনালোঁ। এটা ডাঙৰ ষ্টিলৰ বাতি লৈ লৈছোঁ আৰু এইটো সৰু বাতি হয়, মিডিয়াম সাইজৰ। এই বাতিটো জোখতে মই বনাম আৰু ইয়াতে মই এবাতি ময়দা দি দিম। এতিয়া এয়া এবাতি ময়দা মই ইয়াতে দি দিছোঁ আৰু ইয়াত মই দিম অকণমান নিমখ মিলাই দিছোঁ আৰু লগতে মই অকণমান সোৱাদ বাঢ়িবৰ কাৰণে জনি হয় বা আজৱাইন অকণমান হাতেৰে এনেকৈ মোহাৰি লৈ পেলানি এয়া অকণমান জনি মিলাই দিছোঁ আৰু ৰিফাইন অইল ঘিউ নিদিওঁ, মই অকণমান ৰিফাইন অইল 2 চামুচমান হ'ব। এয়া মই ৰিফাইন অইল ইয়াতে দি দিলোঁ। এতিয়া আমি এইখিনি খুব ধুনীয়াকৈ হাতেৰে মোহাৰি ল'ম ময়দাৰ লগত। ইয়াত ঘিউ দিব নালাগে, ৰিফাইন অইল দিলেহে বেছি ধুনীয়া হ'ব। সেইকাৰণে মই ঘিউ দিয়া নাই আৰু তেলো বেছি দিয়া নাই, 2 চামুচ মানেই হ'ব সৰু চামুচেৰে। আৰু এইখিনি খুব ভালকৈ মিলাব লাগিব যাতে তেল নিমখ আজৱাইন আৰু ধুনীয়াকৈ ময়দাৰ লগত মিলি যায়। এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে, এয়া দেখিছেনে। এতিয়া আমি ইয়াত অলপ অলপ পানী দি মঠি যাম। ডোটো বহুত টাইট কৰিব নালাগে। আন কটা নিমকি বনোৱাৰ দৰে এইটো অলপমান ৰুটিৰ দৰে আমি যেনেদৰে ৰুটি বনাবৰ কাৰণে ডোটো প্ৰস্তুত কৰোঁ ঠিক তেনেদৰে আমি কৰিব লাগিব। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গ'ল আৰু বেছি টাইট কৰা নাই। এয়া আটা যেনেকৈ ৰুটি বনাবলৈ বেলোঁ তেনেকুৱাই হৈছে, তাতকৈ অকণমান বেছি কোমলহে মই ৰাখিছোঁ কাৰণ আমি ইয়াত কোনো বেকিং পাউডাৰ দিয়া নাই আৰু টাইটকৈ যদি আমি আটাটো মঠো তেতিয়া কি হ'ব, আমাৰ নিমকিটো খাবলৈ টাইট হ'ব। সেইকাৰণে আমি অকণমান কোমলকৈ বেলিছোঁ, তেতিয়া আমাৰ নিমকিটো খাবলৈ কোমল হ'ব। আৰু এতিয়া ইয়াতে মই অকণমান ৰিফাইন তেল দি দিম। এয়া অকণমান ৰিফাইন তেল দি পেলানি আমি এনেকৈ থৈ দিম অকণমান দেৰি ৰেষ্টৰ কাৰণে। এয়া হৈ গ'ল আমাৰ। এতিয়া এখন প্লেটেৰে ঢাকি এইখিনি মই কিনাৰত ধুনীয়াকৈ থৈ দিম। এটা সৰু বাতি লৈছোঁ, তাতে মই 2 চামুচ ঘি দি দিম। এয়া এই 2 চামুচতকৈ অকণমান বেছি হ'ব, 2 চামুচ আৰু আধা চামুচ মই ঘি ল'লোঁ। এতিয়া আমি তাতে ময়দা মিলাই দিম। এয়া ময়দা 2 চামুচ আমি ভাল ধৰণে মিলাই দিম আৰু ধুনীয়া এটা পেষ্ট বনাই ল'ম। ইয়াত ৰিফাইন অইল দিব নালাগে, মিঠাতেলটো দিবই নালাগে, ৰিফাইন অইলো দিব নালাগে। সদায় পেষ্টটো আমি ঘিউৰে বনাব লাগে, তেতিয়া ভাল হয় আৰু লেয়াৰবিলাক ধুনীয়াকৈ আমাৰ ওলাই পৰে। সেইকাৰণে আমি ঘিউ দি বনালে এই ময়দাৰ পেষ্টটো খুব ভাল হয়। এয়া দেখিছেনে মই ধুনীয়াকৈ মিলাই আছোঁ। এয়া আমাৰ ধুনীয়া এটা পেষ্ট তৈয়াৰ হৈ গ'ল। এতিয়া আমি এইখিনি কিনাৰতে থৈ দিম। এয়া আমি ময়দাখিনি চাওঁ এতিয়া। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ ময়দা তৈয়াৰ হৈ আছে। এতিয়া আমি এই ময়দাখিনি হাতেৰে অকণমান মঠি ল'ম, লৈ পেলানি অকণমান বেলি দিম, বেছি নেবেলোঁ। সৰু সৰু লাডু কৰিব নালাগে। কৰাৰ আগতে এয়া দেখিছেনে ইমান ধৰণে আমি বেলি দিলোঁ। বেলি দিয়াৰ পাছত এতিয়া আমি ইয়াৰ ওপৰত অকণমান শুকান ময়দা দি দিম। এয়া শুকান ময়দা আমি দি দিলোঁ। দি দিয়াৰ পিছত আমি এয়া 4 টুকুৰা কৰিম।
এয়া আমি 4 টুকুৰা কৰিলোঁ। 4 টুকুৰা কৰাৰ পিছত ইটুকুৰাৰ ওপৰত সিটুকুৰা আমি এনেকৈ আকৌ দি যাম। এয়া দেখিছেনে? এয়া এয়া আমি আকৌ 4 টুকুৰা কৰি দিলোঁ। 4 টুকুৰা কৰিলে কি হ'ব, লেয়াৰবোৰ হ'বৰ কাৰণে আমি এনেধৰণে কৰিছোঁ। আৰু অকণমান হাতেৰে আমি এনেকৈ বহলাই দিম, কাৰণ বেছি ডাঠ হৈছে, বেলিবলৈ মানে অকণমান, আৰু বেলিব নালাগেও, বেছি বেলিলে কি হ'ব, লেয়াৰকেইটা লাগি যাব। লেয়াৰকেইটা আমাৰ লাগিব নালাগে, সেইকাৰণে আমি হাতেৰে এনেকৈ অলপ অলপ বহলাই দিলোঁ আৰু এটা ৰুটি লেখীয়া হৈ গ'ল। এতিয়া আমি ইয়াত আকৌ অকণমান শুকান ময়দা এনেকৈ ছটিয়াই দিম। এয়া আকৌ আমি 4 টুকুৰা কৰি ল'ম। এয়া দেখিছেনে? আকৌ 4 টুকুৰা মই কৰি দিলোঁ। কৰি দিয়াৰ পিছত ঠিক আগৰ দৰে আকৌ আমি এনেকৈ কৰি দিম। এয়া হৈ গ'ল। আৰু এবাৰ কৰিম, দুবাৰ কৰিলেও হয়, তথাপিতো মই 3বাৰ কৰি দিছোঁ। 3বাৰ কৰিলে ধুনীয়াকৈ আমাৰ তেলত দিয়াৰ লগে লগে নিমকি কেইখনৰ লেয়াৰকেইটা ওলাই পৰিব আৰু খাবলৈ বহুত ধুনীয়া হ'ব, মচমচীয়া হ'ব। এয়া ডাঙৰ এটা লাডুটোক বহলাই দিলোঁ এখন ৰুটি লেখীয়াকৈ। আকৌ অকণমান এনেকৈ ময়দাত দি দিছোঁ। এয়া দেখিছেনে? এতিয়া আমি ধুনীয়াকৈ 4 ভাগ কৰি দিম। এয়া আমাৰ হৈ গ'ল। আৰু এইবোৰ লেয়াৰবোৰ কিমান ধুনীয়াকৈ ওলাইছে দেখিছেনে? এইবোৰ ধুনীয়াকৈ লেয়াৰ ওলাইছে। এতিয়া আমি এই 4টা লাডু বনাই ল'ম ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ ময়দাৰ লাডুকেইটা বনাই দিলোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ আমাৰ হৈ গ'ল। এতিয়া মই এইকেইটা বেলি যাম। অকণমান শুকান ময়দা লৈ লৈছোঁ আৰু হাতেৰে টিপি টিপি অকণমান বহলাই দিছোঁ। আৰু এতিয়া মই লাহে লাহে এইকেইটা বেলি যাম। অলপ পাতল কৰি বেলিব লাগিব। এয়া মই ধুনীয়াকৈ অলপ ডাঙৰকৈ বেলি দিছোঁ আৰু পাতলো হৈছে, বেছি ডাঠ হ'ব নালাগে। দেখিছেনে? আমাৰ ধুনীয়াকৈ ৰুটিখন বেলা হৈ গ'ল। এতিয়া এইখন ৰুটি এয়া চাওকচোন, এয়া ইমানেই বেছি ডাঠ হ'ব নালাগে, ইমানেই হ'ব লাগে। আৰু এইখন মই এখন প্লেটত থৈ যাম। এয়া মই এখন প্লেটত থৈ দিলোঁ। ঠিক সেইদৰে মই আকৌ বেলেগ এটা ৰুটি বেলি ল'ম। অকণমান ময়দা দি লৈছোঁ। এইদৰে মই ধুনীয়াকৈ বেলি ল'ম। আৰু এনেদৰে বনালে খাবলৈ বহুতে সোৱাদ লগা হয়। এতিয়া অকণমান বৰষুণৰ বতৰত আমি যদি এনেকৈ বনাই ডব্বাত ভৰাই থৈ দিওঁ, আৰু বেয়া নহয়, বহুত দিনলৈকে থাকে। আৰু চাহৰ লগত খাবলৈ ৰাতিপুৱা বা গধূলি খুব ভাল লাগে। আৰু ল'ৰা ছোৱালীয়েও খাই বহুত ভাল পায়। এয়া এতিয়া মই ধুনীয়াকৈ ৰুটিখন লৈ লৈছোঁ। এতিয়া এয়া মই ময়দাৰ যে পেষ্টটো বনাই থৈছিলোঁ, এতিয়া এইখিনি ইয়াৰ ওপৰত আমি ধুনীয়াকৈ লগাই দিম। চাৰিওপিনে আমি ধুনীয়াকৈ এয়া লগাই দিছোঁ। এয়া আমাৰ লগোৱা হৈ গ'ল। আৰু এখন যে আমি ৰুটি বেলি থৈছিলোঁ, এইখন ৰুটিও আমি ইয়াৰ ওপৰতে এতিয়া দি দিম। এখন ৰুটি আমি ইয়াৰ ওপৰতে দি দিলোঁ আৰু ভালদৰে মিলাই দিছোঁ। এয়া এতিয়া আমি এয়াও আকৌ ইয়াৰ ওপৰত এনেকৈ আমি মিলাই দিম এইখিনি। সেয়া দেখিছেনে? হৈ গ'ল। এতিয়া আমি কি কৰিম, এই পিনৰ পৰা এনেকৈ এটা জাপ দিলোঁ। এয়া দেখিছেনে? এটা জাপ দিলোঁ। আৰু ইয়াতো আকৌ অকণমান আমি এনেকৈ এয়া ময়দাৰ পেষ্ট ধুনীয়াকৈ লগাই দিম। যিমান জাপ দিম সিমানে আমাৰ মানে নিমকিখন খোল খাই যাব আৰু লেয়াৰৱালা নিমকি হ'ব। এয়া আকৌ আমি এইখন ইয়াত এনেকৈ দি দিলোঁ। এয়া দেখিলেনে? এয়া আমি দি দিলোঁ। আৰু ইয়াতো অকণমান আমি এনেকৈ লগাই দিম ধুনীয়াকৈ। এয়া এতিয়া আমি এইখিনি আকৌ এনেকৈ দিলোঁ এটা জাপ।
আৰু ইয়াতো অকণমান আমি এয়া লগাই দিছোঁ ধুনীয়াকৈ। লগাই দিয়াৰ পিছত এই পিনৰখিনিও আকৌ আমি ইয়াতে লগাই দিলোঁ। এইটো চাওকচোন আমাৰ কিমান জাপ থকা এটা লেয়াৰ হৈ গ'ল। এতিয়া আমি এইটো অকণমান দেৰি ইয়াত থৈ ল'ম। আৰু এই দুটা যে আমাৰ গোল লাডু আছে, এই দুটা আমি ৰুটি এতিয়া বেলি ল'ব লাগিব। এয়া আমি এতিয়া এয়া মোৰ দুইখন হৈ গ'ল। 4টা লাডু হৈছিলে, 4টা লাডু বেলি পেলানি দুখনকৈ মই এনেকুৱা এটা স্কোৱাৰ শ্বেপত বনাই ল'লোঁ। এতিয়া আমি এটা থৈ দিম কিনাৰত আৰু এইটো আমি বেলিম। আৰু বেলিবৰ কাৰণে অকণমান শুকান ময়দা লৈ লৈছোঁ। এয়া আৰু এতিয়া আমি এইটো গোলকৈ নেবেলোঁ, এনেকুৱা স্কোৱাৰ শ্বেপতে বেলিম। এয়া আমি ধুনীয়াকৈ স্কোৱাৰ শ্বেপত বেলি ল'লোঁ। অলপ হাতেৰেও মিলাই দিছোঁ আৰু যোনপিনে স্কোৱাৰ শ্বেপ হোৱা নাই সেইপিনে সেয়া দেখিছেনে ধুনীয়াকৈ আমি স্কোৱাৰ শ্বেপত এইকেইখন বেলি ল'লোঁ। এতিয়া আমি এইবোৰ কাটি যাম। এয়া এনেদৰে যিমান ডাঙৰ লাগে আপুনি নিজৰ হিচাপত কাটি ল'ব পাৰে। মই 1 ইঞ্চি মানকৈ কাটিছোঁ আৰু এনেদৰে এয়া। আৰু এই পিনো তেনেদৰে স্কোৱাৰ শ্বেপত কাটি লৈছোঁ 1 ইঞ্চি কৰি। দীঘলীয়াকৈও কাটিব পাৰি, এইটো নিজৰ কথা। এয়া কিনাৰখন আঁতৰাই দিছোঁ। এয়া দেখিছেনে এটা এটুকুৰা মই দেখুৱাইছোঁ। এয়া এনেধৰণৰ হ'ব আৰু ইমানটো ডাঠকৈ আমি কৰিব লাগিব। আৰু এইখিনি মই এতিয়া এখন প্লেটত লৈ ল'ম। এই প্লেটখনতে চব উঠাই ল'ম এটুকুৰা এটুকুৰা কৰি। এয়া আমাৰ তেল গৰম হৈ গৈছে। মই অকণমানি ময়দাৰ লাডু এটা দি চাইছোঁ। এয়া ময়দাৰ লাডুটো ওপৰলৈ উঠি অহা নাই, মানে তেল বেছি গৰম হোৱা নাই, ইমানেই হ'ব আমাৰ। এতিয়া মই এই অকণমানি লাডুকণ উঠাই ল'ম। এতিয়া আমি এই কাটি থোৱা টুকুৰাবোৰ ইয়াত দি যাম। লাহে লাহে টুকুৰাবোৰ আমি ইয়াত দি যাম। তেল বেছি গৰম কৰা নাই কিন্তু দেই। আৰু গেছটো মই ল'ত ৰাখিছোঁ, কাৰণ যদি বেছিকৈ দি দিওঁ তেতিয়া ফটাফট কি হৈ যাব, এইটো ফুলি উঠিব আৰু নিসিজিব। সেইকাৰণে আমি গেছটো কম কৰি দিছোঁ। কম গেছতে এইটো বনাব লাগিব এনেদৰে। আৰু যিমান ধৰে কেৰাহীখনত সিমানখিনি মই দি দিছোঁ। এয়া এয়া মই যিমানখিনি ধৰে ইমানখিনি দি দিছোঁ আৰু একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। ই নিজে, আৰু মই এতিয়া হাতাও নলগাওঁ, কাৰণ লগালে ভাগি যাব পাৰে। সেইকাৰণে নিজে নিজে লাহে লাহে ওপৰলৈ উঠি আহিব। এয়া লাহে লাহে অলপ অলপকৈ ওপৰলৈ উঠি আহিছে, দেখিছেনে? এতিয়া আমি কি কৰিম, অকণমান কেৰাহীখন এনেকৈ লৰাই দিম যাতে চব পিনে তেল ওপৰত উঠি যায়। আৰু আকৌ মই থৈ দিছোঁ, একেবাৰে ল' ফ্লেমত থৈছোঁ আৰু নিজে নিজে হৈ থাকিব। এনেদৰে অকণমান 3-4 মিনিটমান হোৱাৰ পিছতহে মই ছাইডটো চেঞ্জ কৰি দিম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই ইয়াৰ ছাইডটো চেঞ্জ কৰি দিম। চবৰে মই ছাইডটো চেঞ্জ কৰি দিছোঁ লাহে লাহে। একেবাৰে ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই আৰু 3-4 মিনিটমান এনেদৰে হ'বলৈ দিম। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি এয়া উঠাই দিম তেলৰ পৰা। আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। এয়া একেবাৰে কেইবাটাও লেয়াৰৰ সৰু সৰু নিমকি হৈ পৰিছে। এতিয়া মই ইয়াত ধুনীয়াকৈ উঠাই দিছোঁ তেলৰ পৰা। আৰু এইখিনি মানে কি হয়, মচমচীয়া হৈছে। অকণমান মই ৰঙচুৱা কৰি দিছোঁ, অকণমান বগাকৈও থ'ব পাৰি।
মই অকণমান দেৰি বেছি ভাজি এয়া ৰঙচুৱা কৰি দিছোঁ। তেতিয়া কি হ'ব, ধুনীয়া মচমচীয়া হয় খাবলৈ। এয়া ধুনীয়াকৈ মই গোটেইখিনি উঠাই ল'লোঁ আৰু গেছটো মোৰ একেবাৰে চিমত আছে। এতিয়া মই এয়া বাকী থকাখিনিও তেলত দি দিম এপিচ এপিচকৈ। এয়া গেছটো কেতিয়াও বেছি কৰিব নালাগে। বেছি কৰিলে লেয়াৰবোৰ ভালকৈ নোলাব আৰু মচমচীয়াও নহ'ব আৰু সোনকালে মানে ভাজ খাই যাব, ৰঙা ৰঙা দেখুৱাব, কিন্তু ভিতৰখন কেঁচা হৈ থাকিব। সেইকাৰণে আমি একদম কম গেছত, অকণমান দেৰি লাগে বাৰু, কিন্তু হ'লেও আমি কম গেছত ভাজিব লাগে। তেতিয়া আমাৰ ধুনীয়াকৈ এইখিনি একদম লেয়াৰবোৰ ওলাব আৰু মচমচীয়া হ'ব খাবলৈ। এয়া আমাৰ এইখিনিও ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই গেছটো অকণমান বেছিকৈ দিছিলোঁ, কাৰণ অকণমান ৰঙচুৱা কৰিবৰ কাৰণে আগৰ দৰে। এয়া দেখিছেনে? এতিয়া মই ধুনীয়াকৈ তেলৰ পৰা এয়া উঠাই ল'ম। এয়া মই প্লেটত ধুনীয়াকৈ সজাই দিলোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, নহয়নে বাৰু? একেবাৰে বজাৰৰ দৰে লগা নাইনে? এয়া কাটা নিমকি যেনেকৈ বনায় তেনেকুৱাই হয়। মই অকণমান বেলেগ ধৰণে বনালোঁ, স্কোৱাৰ শ্বেপত আৰু কেইবাটাও লেয়াৰ থকা। এয়া চাওকচোন কি ধুনীয়াকৈ লেয়াৰবোৰ ওলাইছে, একেবাৰে ফুলি উঠিছে আৰু বহুতে মচমচীয়া হয় খাবলৈ। এতিয়া মানে অলপ গৰম হৈ আছে, সেইকাৰণে অকণমান মচমচীয়াটো কম হৈছে। যেতিয়া ঠাণ্ডা হৈ গৈ থাকিব আৰু ইয়াৰ নিমকিকেইটাৰ মচমচীয়াটো বাঢ়ি যাব, খাবলৈ বহুত ধুনীয়া হয় আৰু আমি ৰাতিপুৱা বা গধূলি চাহকাপৰ লগত ধুনীয়াকৈ খাব পাৰোঁ। এয়া মই এটা আপোনালোকৰ আগত ভাঙি দেখাইছোঁ। এয়া দেখিছেনে? এয়া একেবাৰে মচমচীয়া হৈ গুৰি হৈ গৈছে। এয়া দেখিলেই নহয় কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া হৈছে। আৰু এইদৰে বনাই আপোনালোকে ডব্বাত ভৰাই বহুত দিনলৈকে, এমাহমানলৈকে থৈ দিব পাৰি, বেয়াও নহয়। আৰু যেতিয়াই মন যায় তেতিয়াই খাব পাৰি, আলহী আহিলেও দিব পাৰি। আৰু মই আজি বনালোঁ, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ আগতো দেখুৱাই দিওঁ। আৰু যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে বনাই চাব পাৰিব আৰু লাইক এটাও কৰিব ভিডিঅ'টো আৰু কমেণ্টছো লিখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু পুৰণা ভিডিঅ'বিলাকো চাব পাৰিব। আপোনালোকে মোৰ চেনেলটোক ইমান মৰম আৰু সহায় সমৰ্থন কৰি আগবঢ়াই লৈ গৈছে, মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ, বিশ্বাসো কৰিছোঁ এইদৰে মোৰ চেনেলটো আপোনালোকে সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যাব বুলি। আৰু আজি বাৰু কেনেকুৱা পালে ভিডিঅ'টো মোক কমেণ্টছত জনাব। ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।